গুড মৰ্ণিং কি খবৰ মই এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ এইটো হৈছে 5 তাৰিখৰ ৰাতি 11:45 মানৰ ভিডিঅ' কাৰণ 6 তাৰিখে আছিলে অংকুৰৰ বাৰ্থডে বুলি আমি ভাবিলোঁ তাক ছাৰপ্ৰাইজ প্লেনিং এটা কৰিলোঁ জুহতি আৰু মই কেক এটা কাটিমগৈ বুলি আৰু যেহেতু আজি 3 বছৰমানৰ আগৰ পৰা এনেকৈ ৰাতি কেক কাটিবলৈ যাওঁ সুবিধা থাকিলে এইবাৰো গ'লোঁ আমি গৈছিলোঁ মই ৰাজ য'তৰ মাক তাৰপিছতে অমৰ আৰু নিবিৰ আমিকেইটাই গ'লোঁ আৰু অংকুও ভবা নাছিলে কাৰণ আমি 11:30 বজালৈকে লুডুৱে খেলি আছিলোঁ আৰু সিও ভবা নাছিলে আমি যাম বুলি আৰু যেহেতু কেতিয়াবা নভবা কাম এটা কৰি ভালেই লাগে দিয়কচোন আৰু যিহেতু পাৰ্টি দিয়া নাছিলে মানে নেক্সট দিনাখন পাৰ্টি দিয়াহেঁতেন মই এটা দীঘলীয়া ব্লগেই বনালোহেঁতেন কিন্তু নেক্সট দিনাখন পাৰ্টি দিয়া যিহেতু নহ'ল তেনেকৈ সেইকাৰণে আমিকেইটা গ'লোঁ আৰু এটা কেকেই লৈ গ'লোঁ ৰাতি 12 বজাত সেই কেকটো কাটিলোঁ কেকটো কটাৰ পাছত ভাবিলোঁ কি কৰোঁ কেকটো অকল ৰাতি অকল কেকটো খাই গুচি আহিলে বেয়া পালোঁ যিহেতু 12টা বাজি গ'ল একাপ চাহ খাই যাওঁ আৰু লৰালৰিকৈ একাপ চাহ খালোঁ চাহ খাই মানে কেক খুৱাই বুৱাই আমি ঘৰলৈ বুলি আহিলোঁ আকৌ এটা মিনি ব্লগত লগ পাম আৰু পুনৰবাৰ অংকুৰৰ বাৰ্থডে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ বাই বাই